নমস্কাৰ গুৱাহাটী, মোৰ নাম দীপ, US ফেশ্বন হাবৰ পৰা। আজি কাৰণে স্পেচিয়েল নতুন বস্তু এটা লৈ আহিছোঁ। সেইটো হ'ল আমাৰ গ্ৰাফিক প্ৰিণ্ট টি শ্বাৰ্টৰ ভিডিঅ' বনাবলৈ ওলাইছোঁ। US ফেশ্বন হাবে ষ্টাৰ্টিং ফ্ৰম 150 কৈছিলে, 150ৰ পৰা 250 এণ্ড 350 আমি টি শ্বাৰ্ট দি আছোঁ প্ৰিণ্টেড। এতিয়া বহুতে সুধি আছিলে যে কেনেকুৱা কোৱালিটি হ'ব, কি হ'ব, কি প্ৰিণ্টছ হ'ব। সো এইটো কাৰণে এই ভিডিঅ'টো প্ৰেজেণ্ট কৰি আছোঁ, দেখুৱাই আছোঁ এতিয়াৰ পৰা। এইটো প্ৰিণ্টেড টি শ্বাৰ্ট ব্লেক L or M এভেইলেবল থাকিব। অনলি 150 ৰুপিজ। 160 GSM টি শ্বাৰ্টছ হয়। ছামাৰৰ কাৰণে বহুত কুল, ভাল ৰাউণ্ড কালাৰ্ছ। আজিকালি জেনজি আৰু য়ং পুৰা ইউথৰ কাৰণে প্ৰিণ্টেড ফুল ড্ৰপ শ্বল্ডাৰ হয় 150 ৰুপিজত। ছেম ছেকেণ্ড, এইটো কমন হয়, চবেই জানে। হোৱাইট ৰ'জ বুলি ক'লে এটা ভাল ব্ৰেণ্ড আছে, যিটো ছামাৰত ঘৰত পিন্ধিবলৈকে ইয়াৰ ক'ৰবাত চকত ওলাই যাবৰ কাৰণে বহুত ভাল। চ' 150 GSM 60 GSM ৰাউণ্ড নেক প্লেইন টি শ্বাৰ্টছ, এটা প্ৰিণ্ট নাই, এইটো 150 ৰুপিজ। দেন আহিছোঁ আমি 250 ৰুপিজ 160 70 GSM প্ৰিণ্ট, ধুনীয়া ধুনীয়া প্ৰিণ্ট পাব। ৰাউণ্ড ML XL সকলোৰে এভেইলেবল আছে। 250ৰ ভিতৰত ML XL পাই যাব। প্ৰিণ্ট এণ্ড কালাৰ এভেইলেবল আছে। ড্ৰপ শ্বল্ডাৰ হয়, নতুন প্ৰিণ্ট আহিছে, ছামাৰ নিউ কালেকশ্যনছ। এইটো 250 ডেডপুল ML XL এভেইলেবল আছে। এইটো 350 180 GSM ছামাৰত। এইটো জনা চবৰে নাম জনা টি শ্বাৰ্টছ হয়, টম হিডেন বুলি ক'লে চবে জানে। চ' এইবোৰ নতুন প্ৰিণ্ট, লেটেষ্ট কালেকশ্যনছ আহিছে। প্ৰিণ্ট ধুনীয়া ধুনীয়া প্ৰিণ্টছ, গ্ৰাফিক্স প্ৰিণ্ট হয়, কোনো ধৰণৰ প্ৰব্লেম নহয়। প্ৰিণ্ট লৈ ফাটাৰ কোনো প্ৰব্লেম নাই। টি শ্বাৰ্ট পিন্ধি ভাল পাব। ML XL এভেইলেবল আছে। দেন এইটো এটা প্ৰিণ্ট, এইটো 250 ভিতৰতে আহিব। ML XL এভেইলেবল আছে, ফ্ৰণ্ট চাইড এণ্ড বেক চাইড। এইটো হৈছে US ফেশ্বন হাবৰ চবচে 220 GSM, অলপ হালকা মোটা হ'ব, বাট পিন্ধি পিনে বহুত ভাল লাগিব। ড্ৰপ শ্বল্ডাৰ হয়, ব্লেক পেন্থাৰ প্ৰিণ্ট, ৱাকাণ্ডা এভেইলেবল আছে। কালাৰ্ছ পাই যাব ML XL, ড্ৰপ শ্বল্ডাৰ, বেগি ফিট। দেন 250ৰ ভিতৰত ফ্ৰণ্ট চাইড প্লেন, বেক চাইড প্ৰিণ্টেড, ML XL এভেইলেবল আছে। 180 GSM, স্মুথ হয়, কাপোৰটো ছফ্ট হয়, পিন্ধি আৰাম পাব। বেগি ফিট, আজিকালি লুজ বেগি পিন্ধে আজিকালি য়াংছবিলাকে। চ' ফ্ৰণ্ট চাইড বেক চাইড প্ৰিণ্ট আছে, ফ্ৰণ্ট চাইড ইজ এ প্লেইন, পিন্ধিবলৈ বহুত ভাল। চ' ছামাৰৰ কালেকশ্যন টি শ্বাৰ্টছ 150ৰ পৰা 350 450লৈকে মই দেখুৱাই দিলোঁ। কালাৰ্ছ এভেইলেবল আছে, মই আপোনাক দুই এটা কালাৰ্ছো দেখুৱাই দিছোঁ। এনেকুৱা প্লেইন পেকেজিং আহিব, কালাৰ্ছ প্ৰিণ্ট বেক চাইডে লিখা থাকিব, যিটো আপুনি চাব পাৰিব। প্ৰিণ্ট কিটো প্ৰিণ্ট লাগে, প্ৰিণ্টৰ প্ৰব্লেম নাই, প্ৰিণ্ট এভেইলেবল আছে, প্ৰিণ্ট এভেইলেবল পাই যাব। ষ্টকছ, নতুন লেটেষ্ট ষ্টকছ অলৰেডি গৈ আছে। নুনমাটি নেপালী চকত য়াংষ্টাৰ্ছে যিমান আছে চবেই আহি লৈ গৈ আছে। চ' লিমিটেড ষ্টক, যাক যিমান জল্দি লাগে 150 150 150 150ত এভেইলেবল আছে। 150ত আহি আমাৰ তাতে আহি পিনে নতুন নতুন টি শ্বাৰ্টছ 180 GSM প্ৰিণ্টেড, যিটো মাৰ্কেটত 250 280 ৰেট কয়, আগতে 150ত পাই যাব। চ' জল্দি আহক US ফেশ্বনলৈকে আৰু আপুনি নতুন ছামাৰ কালেকশ্যন চিলেক্ট কৰক।